মোৰটো ইমান ঘূৰাইছে, হাত ভৰিকেইখনো বৰকৈ কঁপিবলৈ লৈছে। কি হৈছে বাৰু মোৰ? গাটো ইমান দুৰ্বল দুৰ্বল লাগিছে। চয়নিকা, পাকঘৰত এনেকৈ বহি আছা কিয়? মোৰ ভোক লাগিছে, ভাত দিয়া। মই ভাতেই বনাব পৰা নাই, কেনেকৈ ভাত দিম? ভাত বনাব পৰা নাই মানে? মই ৰাতিপুৱা একো নোখোৱাকৈ দোকানলৈ গৈছোঁ আৰু এতিয়া খাওঁ বুলি দোকান বন্ধ কৰি ঘৰলৈ আহিছোঁ, তুমি ভাতেই বনোৱা নাই। ৰাতিপুৱাৰ পৰা কি কৰি আছিলা? মই ভাত বনাবলৈ আহিছিলোঁৱে, কিন্তু কিয় জানো গাটো ইমান বেয়া কৰিছে, মূৰটো ঘূৰাইছে, ভৰি হাতকেইখনো বৰকৈ কঁপিবলৈ ধৰিছে, গাটো যে দুৰ্বল দুৰ্বল লাগিছে, সেইকাৰণে পৰিম বুলি ভয়তে বহি ল'লোঁ। মই এই দুৰ্বল গাটোৱেনো কেনেকৈ ভাত বনাওঁ? মই আজি ভাত বনাব নোৱাৰিমেই। ভাত বনাব নোৱাৰিম মানে? তেনেহ'লে কোনে ভাত বনাব এতিয়া? মই কি খাম? আপুনি মাকে মাতি পেলাই আজি ভাতকেইটা বনাবলৈ দিয়কচোন, কাইলৈৰ পৰা বাৰু ময়ে বনাম। কি যে বিপদত পৰিছোঁ বিয়া পাতি। এই বিয়া পাতা পোকটো মোৰ মূৰত কোনে ভৰাই দিছিল? সন্তানৰ কথা ভাবাটোৱেই ভুল হ'ল। মা, মা! কি হ'লনো? কিয় ইমান চিঞৰ বাখৰ কৰি আছা? তামোল এখন খাবলৈও শান্তি নিদিয়। মা, চয়নিকা বোলে গাটো বেয়া লাগিছে, ভাত পানী বনাব নোৱাৰিব। আজি দুপৰীয়া ভাতকেইটা তুমিয়ে বনোৱা। কি ক'লি তই? তই মোক এই বুঢ়া মানুহজনীক এইটো বয়সত ভাত বনাবলৈ দিছ? ঐ, মই যদি তোক ভাত ৰান্ধি খুৱাব লাগে, তেনেহ'লে তই বিয়া কৰিছ কিয়? চেহেৰা দেখুৱাবৰ কাৰণে নে তোৰ ঘৈণীয়েৰক ড্ৰয়িং ৰুমত সজাই থ'বৰ কাৰণে? মা, মই অহাৰ পৰা সদায় ভাত পানী ৰান্ধি আহিছোঁ। কোনোদিনাখনে আপোনাৰ লগত একো কামতে হিহা লগা নাই, কিন্তু আজি মোৰ গাটো বৰ বেয়া। আপুনি অকণমান কষ্ট কৰি আজি ভাতকেইটা বনাই দিয়ক, কালিৰ পৰা আৰু নালাগে, কালিৰ পৰা সকলো মই কৰিম। ঐ, তই চুপ মাৰি থাক। মই তোৰ কথা নাজানো বুলি ভাবিছ? কামৰ ভয়তে তই এইবোৰ বাহানা কৰিছ। মই তোৰ কথা সকলো জানো, তোৰ এইবোৰ চব নাটক। হেৰা, তুমি এইবোৰ কি কথা কৈছা? বোৱাৰী আকৌ কিয় নাটক কৰিব? তাই এতিয়া গৰ্ভৱতী, তাই গাটো বেয়া লগাটো স্বাভাৱিক। ডক্টৰেতো বোৱাৰীক আৰামত থাকিবলৈ কৈছিল, কষ্টৰ কামবোৰ অলপ কমাই কৰিবলৈ কৈছিল, কিন্তু নাই, বোৱাৰীয়েতো দিন ৰাত ঘৰৰ কাম কৰিয়ে থাকে, তাই কোনোটো সময়তে অকণমান আৰাম নকৰে। বেছি কষ্ট কৰি থাকিলে পিছত অসুবিধা হ'ব। তাই যিহেতুকে গাটো বেয়া বুলি কৈছে, গতিকে তাইক আৰাম কৰিবলৈ দিয়াটোৱে ভাল হ'ব। আজি ৰন্ধা বঢ়া তুমিয়ে কৰা। আপুনি মনে মনে থাকক। তাইহে ল'ৰা ছোৱালী জন্ম দিবলৈ ওলাইছে, মই কি ল'ৰা ছোৱালী জন্ম দিয়াই নাই? মই শহুৰ শাহুৰক ৰন্ধা বঢ়া কৰি খুৱাই নাছিলোঁ। ক'তা, আমাৰ কি হৈছিল তেতিয়া? শুন জয়, তোৰ ঘৈণীয়ে যদি ৰান্ধি দিয়ে তেনেহ'লে তই খা, আৰু নিদিয়ে যদি লঘোণে থাক। মই মোৰ ছোৱালীজনী ঘৰলৈ যাওঁগৈ। ঐ, শুনিলি নহয় মায়ে কি কৈছে? মই লঘোণে থাকিম নে তই ভাত বনাবি? লঘোণে থাকিব নালাগে, মই কষ্ট কৰি হ'লেও আপোনাৰ কাৰণে ভাত বনাম। সোনকালে বনা, মোৰ কিন্তু বহুত ভোক লাগিছে। আপুনি গাটো ধুই আহকগৈ, আপুনি গা ধুই অহালে মোৰ ভাত হৈ যাব। বোৱাৰী, মই তোমাক সহায় কৰি দিওঁ দিয়া, কি কৰিব লাগে কোৱা? নালাগে দেউতা, আপুনি একো কৰিব নালাগে, মই পাৰিম। একো নহয় দিয়া, মই কৰি দিওঁ কি কৰিব লাগে। হ'ব দেউতা, নালাগে, মায়ে গম পালে আকৌ গালি দিব আপোনাক। নহ'লে তুমি লাহে লাহে কৰা, বেছি খৰধৰ নকৰিবা। হ'ব। বোৱাৰী, অকল ঘৰকেইটা চাফা কৰি থাকিলেই হ'বনে? আগফালখন ইমান লেতেৰা হৈ আছে, পদূলিমুখত সেইখন কিমান ঘাঁহ বন গজিছে দেখা নাই? কোৰখন লৈ ঘাঁহখিনি ৰুকি দিয়াগৈ। মানুহে দেখি কি বুলি যে ভাবিছে চাগে, পদূলি মুখখনতে ইমান জংঘল, এইখন ঘৰত মানুহে থাকে নে গৰু ছাগলীহে থাকে বুলি ভাবিছে চাগে। মা, মইনো এইটো গাই কেনেকৈ জংঘল চাফা কৰিম? কোৰ মাৰিবলৈ নোৱাৰিম দেখোন। চোতালখন বাৰু সাৰি পেলাব পাৰিম, মই ভাল হোৱাৰ পিছতেই সেইবোৰ কোৰ মাৰি চাফা কৰি পেলাম বাৰু। এতিয়া থাকক দিয়ক, নহ'লে আপোনাৰ ল'ৰাকে কওক। ঐ, বেছি কথা নকবি, মই যি কৰিবলৈ কৈছোঁ তাকেই কৰ। মোৰ ল'ৰাই কি ঘৰতে বহি বহি খায় নেকি? সি সেইবোৰ কাম কৰিবলৈ, সি ঘৰৰ কামো কৰিব, বাহিৰৰ কামো কৰিব। মই ৰুক্মিণীহঁতৰ ঘৰৰ পৰা আহোঁগৈ, আৰু মই অহালৈকে এইবোৰ চব চাফা হ'ব লাগিব। লেতেৰা হৈ থকা দেখিব লাগিলে চাবি, কিন্তু তোৰ কথা ভাল নহ'ব। মই আহিছোঁ। চয়নিকা, মই দোকানলৈ যাওঁ। আপুনি ওলালে নেকি? শুনকচোন, মায়ে আগফালৰ পদূলিটো চাফা কৰিবলৈ দিছে, ধেৰ জংঘল গজিছে যে। মইনো কেনেকৈ কোৰ মাৰিম? আপুনি সেইখিনি চাফা কৰি থৈ যাওক, অকণমান দেৰিকৈ দোকানলৈ যাব। হয় নেকি? তোৰ কথাটো শুনি কিন্তু মোৰ ভাল লাগি গ'ল দেই। মই ঘৰৰ কাম কৰি দেৰিকৈ দোকানলৈ যাব লাগে হা? তই কি কৰি থাকিবি? তই কোৰ মাৰিবলৈ নোৱাৰ? যা, বিচনালৈ যা, নাকত তেল অলপ দি শুই থাকগৈ। মই ঘৰৰ যত যিমান কাম আছে কৰি থৈ দোকানলৈ যাম, যা। চাল্দি, কথা ক'বলৈ শিকিছে। তোক মায়ে যি কৰিবলৈ দিছে তাকে কৰ, মই নোৱাৰো এইবোৰ কৰিব। মই আহিছোঁ। বোৱাৰী, অ' বোৱাৰী। কি দেউতা? এই মোনাটো লোৱা, ইয়াতে ফল মূল অলপ আছে, তুমি সময়ে সময়ে খাই থাকিবা। ৰ'ব, মোনাটো মোক দিয়ক। মই এই ফল মূলখিনি বোৱাৰীৰ কাৰণেহে আনিছোঁ। তাই কিয় ফল মূল খুৱাব লাগে? তাই ফল মূল খোৱা বয়স সাৰি যোৱা নাই নহয়। বোৱাৰীৰ গৰ্ভত এতিয়া আমাৰ নাতি আছে। বোৱাৰীয়ে ভালদৰে খোৱা বোৱা কৰিলেহে আমাৰ নাতিটো সুস্থ হৈ থাকিব। তাইৰ দেহত এতিয়া বল শক্তি খুবেই বেছি প্ৰয়োজন। এইবোৰ আজে বাজে কথা কৈ নাথাকিব। বোৱাৰী কি এতিয়া বুঢ়া হৈ গৈছে নেকি যে তাই ফল মূল খাই তাই দেহত শক্তি গোটাব? তাই এতিয়া দলফলীয়া গাভৰু মানুহ, তাই গাত এনেও শক্তি আছে। আকৌ ফল মূল খাই শক্তি বঢ়াব নালাগে। দিয়ক, মোনাটো মোক দিয়ক। সিহঁতৰ খাবলৈ ঢেৰ বয়স আছে। আমি এতিয়া বুঢ়া হৈ আহিছোঁ, কেতিয়া সিপুৰি পাওঁগৈ ঠিক নাই। গতিকে এতিয়া আমিহে ভাল ভাল ভিটামিনৰ খাদ্য খাব লাগে। সিহঁতৰ খোৱা বয়স ঢেৰ আছে, পিছে পৰিও খাই থাকিব। দিয়ক, মোনাটো মোক দিয়ক। নিদিওঁ দেই, এইখিনি ফল মূল মই বোৱাৰীজনীৰ কাৰণেহে আনিছোঁ, তোমাৰ কাৰণে নহয়। তাই কেঁচুৱা জন্ম দিবলৈ ওলাইছে ফল মূল খাই খাই। আমি এনেহে ফল মূল খাই খাই কেঁচুৱা জন্ম দিছিলোঁ। দেউতা,
মোক নালাগে ফল মূল, সেইখিনি মাকে দিয়ক। কিয় বোৱাৰী, এইখিনি মই তোমাৰ কাৰণেহে আনিছোঁ, মই কাকো নিদিওঁ। নালাগে দেউতা, সেইখিনি মাকে দিয়ক। মাৰ কথাবোৰত এনেকুৱা লাগিছে যে মায়ে কোনোদিনাখনে আগতে ফল মূল খায়েই পোৱা নাই। তেওঁ ফল মূল এইবাৰেই প্ৰথম খাব যেন পাইছোঁ। বোৱাৰী, তেনেকৈ কথা নক'বা দেই, তেনেকৈ কথা নক'বা। মই ফল মূল চকুৰে নেদেখা নহয়, খায়ো পাইছোঁ বহুত। মই তোমাৰ দৰে ভিখাৰী ঘৰৰ নহয়। হ'ব হ'ব, তুমি কাজিয়া কৰিব নালাগে। নেলাগে বোৱাৰী ফল মূল খাব, তুমিয়ে খোৱাগৈ, লোৱা। মহাৰাণী, সেইকেইখন বাচনকে তাৰমানে ধুই হোৱাই নাই? গোটেই দিনটো বাচন ধুইয়ে খেদিম বুলি ভাবিছা নেকি? হৈছে মা। বাচন ধুই হৈছে যদি এই কাপোৰখিনি ধুই পেলাগৈ। সোনকালে ধুই দেগৈ, ৰ'দটো পাতল, কাপোৰবোৰ নুশুকালে কিন্তু দিগদাৰ হ'ব। আৰু এই কাপোৰখিনি ধুই আহিয়ে গৰম ভাত বহাই দিবি। জয়ে আকৌ ভাত খাবলৈ আহিবই সময় হ'ব এতিয়া। কোনোতো কামতেই তাই খৰধৰ নাই। কৰিম কি নকৰিম কৰি ফুৰিব। মা, আপুনি মোক মানুহ বুলি ভাবে নে মেচিন বুলি ভাবে? এখন কাম কৰি শেষ নহওঁতে আকৌ এখন কাম পাছে। বাচনখিনি ধুব কৈ থৈ গৈছিলে, ধুই নহওঁতে আকৌ কাপোৰলৈ আহিল। কাপোৰ ধোৱা অৰ্ডাৰ দিছেহে, সিফালে আকৌ ভাত বনাবলৈ ক'লেই। মই যদি উহা নোপোৱাকৈ চব কাম কৰি ফুৰিব লাগে, তেনেহ'লে আপুনি আছে কিয় এইখন ঘৰত? হে ভগৱান, এইজনী মোৰ মুখে মুখে কি তৰ্ক কৰিছে অ'। তোৰ মুখখন বাঢ়ি গৈছে ৰহ, মই তোৰ মুখখন অতি সোনকালেই ভাগি আছোঁ। তই মোক যি যি কৈছিলি মই মোৰ ল'ৰাৰ আগত সকলোবোৰ লগাই দিম, সি দিব তোক। যাক যি লগাব আছে লগাই থাকক গৈ। আপোনাক যদি ইমান স্পীডত কাম কৰি দিবলৈ লাগে, তেনেহ'লে আপুনি আপোনাৰ ল'ৰাক কৈ কাম কৰা মানুহ এজনে ৰখা কথা ক'ব। মই নোৱাৰিম আপোনাৰ মতে কাম কৰিবলৈ। তোৰ মুখখন বেছি বাঢ়ি গৈছে, ৰহ মই তোৰ মুখ ভাগি আছোঁ। মা, তোমাৰ কি হৈছে? কিয় কান্দি আছা? কি হ'বলৈ বাকী আছে মোৰ আৰু? মোৰ চব শেষ। আৰে কি হৈছে কোৱা আকৌ, তেতিয়াহে বুজি পাম। বোৱাৰীক মই আজিকালি একো ক'বই নোৱাৰোঁ। তাই মোৰ মুখে মুখে তৰ্ক কৰে। মই তাইক সোনকালে ভাতকেইটা ৰন্ধা কথা কৈছিলোঁ। সেই কথাটোতে তাই মোক যিমানহে কথা শুনাইছে অ', মুখত যি আহে তাকেই কৈছে। তাই মোক মাৰিবলৈও হাত দাঙি আহিছিল। মই যদি তাইৰ ওচৰৰ পৰা গুচি নাহিলোঁ হয়, আজি কিজানি তাই মোক মাৰিলেই হয়। মা, আপুনি মিছা কথা নক'ব। কিয় মিছা কথা কৈছে? মই আপোনাক কেতিয়া মাৰিবলৈ হাত দাঙি গ'লোঁ? আপুনি মোৰ ওপৰত মিছাই হোৱাই নোহোৱাই অপযশ কিয় দিছে? ভগৱানে কিন্তু আপোনাক ক্ষমা নকৰিব। ইয়াৰ শাস্তি কিন্তু আপুনি পাবই। দেখিলি তোৰ মুখৰ আগতে তাই মোক কেনেকৈ অভিশাপ দিলে? ঐ ছোৱালী হাৰামজাদী, তোৰ ইমান সাহস হা? তই মোৰ মাক অভিশাপ দিব পাৰা হলি? মই কাকো একো অভিশাপ দিয়া নাই। মই সঁচা কথাটোহে কৈছোঁ। সঁচা কথাটো কোৱাৰ কাৰণে তেওঁ লাজ পাইছে। শুনিলি তাই কেনেকৈ কৈ থৈ গ'ল মোক? এইজনীক দেউতাই লাই দি দিয়ে মূৰৰ ওপৰত তুলিলে। শুনিছে, এইকেইদিন গাটো আকৌ বেয়া লাগিছে। গাটোত একেবাৰে বলশক্তি নোহোৱা হৈছে। আপুনি মোক ঔষধ কেইটামান আনি দিব নেকি ডক্টৰক কৈ? ক'ৰ পৰা শুনেনো? মোৰ হাতত পইচা নাই। মোৰ হাতত কেইটকামান আছে, সেইকেইটাকে লৈ যাব। তোৰ হাতত আছে? তই ক'ত পালি? সিদিনাখন দেউতাই মোৰ খবৰ ল'বলৈ আহোঁতে দি থৈ গৈছিলে কিবা ভাল বস্তু খাবলৈ। আপুনি মোৰ ঔষধকেইটা আনি দিব, আৰু যিকেইটা পইচা পাইছে তাৰে ফল মূল দুটামান কিনি আনিব। হ'ব দে। বোৱাৰীয়ে কালি জয়ক কৈ থকা শুনিছিলোঁ, তাইৰ দেউতাকে পইচা দি থৈ গৈছে তাইক ফল মূল খাবলৈ, আৰু সেই পইচাই তাক ঔষধ আনিবলৈ দিছে আৰু ফল মূল আনিবলৈ দিছে। মই কিবা এটা কৰিব লাগিব। মা, কি হ'ল? ইয়াত কি কৰি আছা? নাই, এনেই ৰৈ আছোঁ। গাটো ভাল লগা নাই। গা ভাল লগা নাই? কি হৈছেনো? জানো, মূৰটো কিবা ঘূৰাই আছে, দুৰ্বল লাগি আছে অ' গাটো। শুনচোন, তই পাৰ যদি আহোঁতে মোৰ কাৰণে ভিটামিনৰ ঔষধ দুটামান লৈ আহিবিচোন। প্ৰেছাৰটো ল' হৈছে যেন পাইছোঁ। পাৰ এটাহে খাব লাগিছিল। তোৰ হাতত পইচা আছে যদি পাৰ এটা কিনি আনিবি। হ'ব মা, আনিম বাৰু। গাটো বেয়া যদি ঘূৰি ফুৰিব নালাগে বাহিৰত, যোৱা শুই থাকাগৈ। অঁ, বিচনাতে আৰাম কৰি থাকোগৈ দে। তাই ঔষধ খায়, খাব নহয় ঔষধ। মা, গেছ শেষ হ'ল, ভাজিখিনি বনাবই নাপালোঁ। গেছ শেষ হ'ল কি কৰিব লাগে? গেছ আনিবলৈ পইচা নাই নহয়। যা, পিছফালে খৰি পৰি আছে, খৰি কেইটামান কাটি লৈ জুইত বনাগৈ। মা, মইনো কেনেকৈ খৰি কাটিম? দেউতাকে কওক নহ'লে। তাই মহাৰাণী, খৰি কাটিব নোৱাৰে। যা পাৰিবি যা। বিয়নী, আপুনি কি কৈছে? দেউতা। মাজনী। দেউতা, তুমি কেনে আছা? ভালনে তোমাৰ? মোৰ ভালেই মাজনী, কিন্তু তোক দেখি এনে লগা নাই যে তই ইয়াত ভালে আছ। মোৰ ভালেই দেউতা, মই ভালে আছোঁ ইয়াত। বিয়নী, মই আপোনাক কিবা এটা সুধিছিলোঁ, আপুনি একো উত্তৰ নিদিলে যে। আপুনি মোৰ ছোৱালীজনী কি কৰিবলৈ দিছে সেয়া? তাই জানো এইটো দেহাৰে খৰি কাটিব পাৰে? দুটাকৈ মতা মানুহ ঘৰখনত থাকোঁতে তাই খৰি কাটিব লাগে? আপুনি এজনী মাইকী মানুহ হয় বুজি নাপায়নে যে তাই এইটো দেহাত ইমান কষ্টৰ কাম কৰিব নালাগে, তাই আৰামত থাকিব লাগে? আপুনি ইয়ালৈ জীয়েকক খবৰ ল'বলৈ আহিছে নে মোক জ্ঞান দিবলৈ আহিছে? আপুনি যি বুলি ভাবে, জ্ঞান দিবলৈ অহা বুলি ভাবিলেও ভুল নহ'ব। দেউতা, মনে থাকা। আপোনালোকে মোৰ ছোৱালীজনীৰ কথা নাভাবে নাই, কিন্তু তাই পেটত থকা সন্তানটোৰ কথা ভাবক। সেইটোতো আপোনালোকৰে নাতি হ'ব ন? আপোনাক ইমান অভদ্ৰ বুলি ভবা নাছিলোঁ। জীয়েকৰ ঘৰলৈ আহিলে বিয়নীৰ আগত কেনেকৈ থাকিব লাগে, কেনেকৈ কথা পাতিব লাগে, আপোনাৰ সেইখিনিও শিষ্টাচাৰ নাই নেকি? আপুনি মোক জ্ঞান দিবলৈ আহে। মাজনী, এওঁলোকেতো বহুত কষ্ট দিছে ন? নাই দিয়া দেউতা, তেওঁলোকে মোক একো কষ্ট দিয়া নাই। তুমি মনে থাকা,
মইতো এতিয়া তোমাৰ ছোৱালী নহয়, মই এইখন ঘৰৰ বোৱাৰী দেউতা। মই এতিয়া তোমাৰ ঘৰতো নাই, মই এতিয়া শাহুৰ শহুৰ ঘৰত আছোঁ। তেওঁলোকে মোক যি কয় মই তাকেই শুনিব লাগিব। তেওঁলোকে খাবলৈ দিলে খাব পাৰিম, শুবলৈ দিলে শুব পাৰিম, যি কৰিবলৈ কয় তাকেই কৰিব লাগিব। এতিয়া মই তোমাৰ সেই ৰাজকন্যাজনী নহয়ো দেউতা। এতিয়া মই মোৰ নিজৰ মতে একো কৰিব নোৱাৰোঁ দেউতা। এতিয়া মই এজনী সজাত বন্দী হোৱা পখী। মাজনী, মই তোক এইখন ঘৰলৈ বিয়া দি একেবাৰে নৰকত পেলাই দিয়া নিচিনা হ'ল ন? ব'ল, তই আৰু ইয়াত থাকিব নালাগে। তোক মই মোৰ ঘৰলৈ লৈ যামগৈ, তই মোৰ ঘৰত থাকিবি। মই তোক ইমান কষ্টত থকাটো কেতিয়াও নিবিচাৰোঁ, মই কেতিয়াও চাব নোৱাৰোঁ তোৰ কষ্ট। ব'ল মাজনী। নাই দেউতা, মই যাব নোৱাৰিম। মোৰ কষ্ট হ'লেও মই এইখন ঘৰতেই থাকিব লাগিব। তুমি মোক সেইখন ঘৰৰ পৰা বিয়া দি উলিয়াই দিলা। মই এতিয়া তোমাৰ ছোৱালী নহয়, মই মৰিলেও জিলেও ইয়াতেই থাকিব লাগিব। মই মোৰ আহিবলগীয়া সন্তানটিক পিতৃৰ পৰিচয় দিব লাগিব দেউতা। মই গৈ যদি তোমাৰ ঘৰত সোমাই থাকোগৈ, তেনেহ'লে সি দেউতাকক নোহোৱাকৈ দেউতাকৰ অবিহনে কেনেকৈ ডাঙৰ হ'ব? গতিকে মই ইয়াৰ পৰা ক'লৈকো নাযাওঁ দেউতা, মই ইয়াতেই থাকিম। এইবোৰ বাদ দিয়া, আহা ভিতৰলৈ আহা। মাজনী, এইবোৰ দেখাৰ পিছত আৰু মোৰ ভিতৰ সোমোৱাৰ ধৈৰ্য নাই। তই বেয়া নাপাবি, মই ভিতৰলৈ যাব নোৱাৰোঁ, মই যাওঁগৈ। এই মোনাটো ল, ইয়াতেই ফল মূল অলপ আছে, খাবি। আমাৰ ঘৰত তাই ফল মূল খাব নোপোৱাকৈ থকা নাই নহয়। আপুনি দিয়া আপেল 1 কেজি, কমলা 1 কেজি নাখাইহে পাৰিছে নেকি? যেনেকৈ আনিছে তেনেকেই লৈ যাওক। হ'ব দেউতা, নালাগে। মই ফল মূল ধেৰ খাইছোঁ। ফল মূল খাই খাই মোৰ যে খাবলৈ মন নোযোৱা হৈ গৈছেগৈ। তুমি লৈ যোৱা সেইখিনি। দেউতাৰ ওচৰত চকু পানী টুকি দেখুৱালি, তোক ইয়াৰ শিক্ষা দি আছোঁ। ইমান পেটটো বিষাইছে। হেৰি, শুনিছেনে? শুনিছেনে? কি হ'ল? টোপনি ধৰিছে? মনে মনে শুই থাকা, মাতি নাথাকিবা। উঠকচোন, মই পেটৰ বিষত থাকিব পৰা নাই অ'। মাক মাত দিয়কচোন। ভাল হ'ব দিয়া, আকৌ কিয় মাক মাতিব লাগে? নহয়, মই হস্পিটেল যাব লাগিব চাগে। কি? হস্পিটেল যাব লাগিব? ৰ'বা, মই মাক মাত দিছোঁ। ইমান বিষাইছে মা, মা উঠাচোন। কি হ'ল ন? ৰাতিখন মা মা কৰি আছহি। যা শুই থাকগৈ, মোৰ টোপনি ধৰিছে। মা, চয়নিকাৰ পেট বিষাইছে, তাইক হস্পিটেল নিব লাগিব হ'বলা। উঠাচোন। হয় নেকি? বলচোন বল, দেউতাৰক জগাই দে। বাবা, এতিয়া এনেকৈ ৰৈ থাকিব নালাগে। খৰধৰকৈ গাড়ী এখনৰ ব্যৱস্থা কৰ। বোৱাৰী সোনকালে চিভিলত লৈ যাব লাগিব। চিভিলত কিয় নিব লাগে? ঘৰতে ডেলিভাৰী হ'ব। তুমি এইবোৰ কি কথা কৈছা? চিভিলত নিব লাগিব বোৱাৰীক। মই ঘৰতে দুটাকৈ ল'ৰা ছোৱালী জন্ম দিয়াই নাই আৰু। বাবা, তই কাম এটা কৰ, তই মানিকৰ মাকক মাতি আনগৈ যা। চিভিল নিব নালাগে তাইক। চিভিল নিলে এনেই গাড়ী ভাড়া দিব লাগিব, ডক্টৰৰ ঘৰত গৈ এনেই টকা পইচাবোৰ খৰচ কৰিবগৈ লাগিব। তাতকৈ ঘৰতে ডেলিভাৰী কৰিম যা। দেৰি নকৰিবি দেই, সোনকালে আহিবি। বাবা, তই মাৰৰ কথা নুশুনিবি। গাড়ী এখনৰ ব্যৱস্থা কৰোঁ, বোৱাৰীক হস্পিটেল নিব লাগিব। দেউতা, মায়েনো কি বেয়া কথাটো কৈছে? হস্পিটেললৈ গ'লে এনেই পইচাবোৰহে খৰচ হ'ব। তাতকৈ ঘৰতে যদি হয় কোনো কথা নাই, পইচাও খৰচ নহ'ব। নেজানো আৰু তহঁতে কি কৰিব খুজিছ, যি কৰ কৰ। হে ভগৱান, বোৱাৰীজনীক চাবা আৰু চকু মেলি। মা, বৰ জোৰকৈ পেটটো বিষাইছেও থাকিব পৰা নাই, মোক হস্পিটেললৈ লৈ বলক। বোৱাৰী, হস্পিটেল যাব নালাগে, এনেই টকা পইচাহে খৰচ হ'ব। ঘৰতে ডেলিভাৰী কৰিম। ঘৰতে? মা, মই কিন্তু পেটৰ বিষত থাকিব পৰা নাই। হস্পিটেল যোৱাটোৱে ভাল হ'ব নেকি? নালাগে বোৱাৰী, ঘৰতে ভাল হ'ব। আপুনি আহিলে? সি খবৰটো কোৱাৰ লগতে দৌৰি আহিলোঁ। বোৱাৰী, তুমি চিন্তা নকৰিবা, এই দুখন হাতেৰে মই আগতে কত ডেলিভাৰী কৰিলোঁ। জয়, কথাটো কিন্তু ভাল হোৱা নাই। বোৱাৰীক হস্পিটেল নিব লাগিছিল, তাই বৰ কষ্ট পাইছে অ'। দেউতা, চয়নিকাৰ মাত বন্ধ হ'ল। শুনা, তাই চাগে কেঁচুৱা হৈ গ'ল। হয় চাগে। বৰমা, চয়নিকাৰ কেঁচুৱাটো কেনেকুৱা? দেখিবলৈ মোৰ নিচিনা নে? বৰমা, আপুনি কিয় মাত দিয়া নাই? চয়নিকা এতিয়া কেনেকুৱা? জয়, মোক ক্ষমা কৰি দিবি। তোৰ পত্নী আৰু এই পৃথিৱীত নাই। কি? এয়া কেনেকৈ হ'ল? জগত, তোৰ বোৱাৰীজনী বৰ দুৰ্বল আছিল। মই ভবাই নাছিলোঁ তাই যে ইমান দুৰ্বল হৈ আছে। নৰ্মেলকৈ সন্তান জন্ম দিব পৰা শক্তি তাইৰ গাত নাছিল। তাই গা বেয়া কৰোঁতেই যদি তাইক হস্পিটেল লৈ যোৱা হ'লে, তাই মৃত্যুক সাৱটি ল'বলগীয়া নহ'ল হয়, আৰু তাইৰ সন্তানটিও পেটতেই ঢুকাল। হে ভগৱান, এয়া মোৰ লগত কি কৰিলা ভগৱান? চালা হাৰামি, এতিয়া কান্দিবলৈ আহিছ? তোক মই কিমান কৈছিলোঁ বোৱাৰীজনীক হস্পিটেল লৈ ব'ল। মাৰে পুতেৰে মোৰ কথা নুশুনিলি। সন্তানটো গাত থকা অৱস্থাটো তাইক কোনো দিনাখনে শান্তিত থাকিবলৈ নিদিলি। খালি কাম আৰু কাম। ছোৱালীজনী অকণমান সময় আৰাম কৰিবলৈ নাপায়। তাই মৃত্যুৰ আঁৰত জগৰীয়া কিন্তু তহঁত দুটা আচলতে মানুহ নহয়, তহঁত দুটা পশু। তহঁত দুটা হত্যাকাৰী। তহঁত দুটা হত্যাকাৰী। চব এইবোৰ মাৰ কাৰণেই হৈছে। মই মাৰ কথা নুশুনা হ'লে কিজানি আজি চয়নিকাই মৃত্যুক সাৱটি ল'বলগীয়া নহ'ল হয়। মা, তুমি কিয় এনেকুৱা কৰিলা? মা, তুমি মোক কিয় বেয়া বুদ্ধি শিকাইছিলা? আগতে ভাবিছিলোঁ চয়নিকাই বেয়া, তুমি ভাল বুদ্ধি দিয়া। চয়নিকাৰ কথাবোৰ মই বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজিহে গম পালোঁ। তোমাৰ আচল স্বৰূপটো মই আজিহে চিনি পালোঁ। মা, তুমি কেইটামান পইচাৰ কাৰণে মোৰ পত্নীক তুমি মাৰি পেলালা। মা, জয়, মোক ক্ষমা কৰি দিবি অ'।
আচলতে বোৱাৰীজনীক মই দমাই ৰাখিবলৈ গৈ এইখন কৰিছিলোঁ আৰু আজি মই সেই বোৱাৰীজনীক মোৰ হাততেই হেৰুৱাই পেলালোঁ। দেউতাই ঠিকেই কৈছে, মই হত্যাকাৰী হয়, মই হত্যাকাৰী হয়।